আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা দেশ তথা ৰাজ্যৰ লগতে বিভিন্ন প্ৰান্তত পালন কৰা হৈছে বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা। ইয়াৰ মাজতে খাৰুপেটীয়া দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন দেখিবলৈ পোৱা গৈছে দৰঙৰ খাৰুপেটীয়াত। হিন্দু মুছলমান একেলগে মিলি পালন কৰিছে বিশ্বকৰ্মা পূজা। খাৰুপেটীয়া টেক্সি ষ্টেণ্ডত হিন্দু মুছলমান চালকে অনুষ্ঠিত কৰে বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা। হিন্দু ধৰ্মৰ লোকসকলক পূজাৰ প্ৰস্তুতিৰ পৰা পূজা সম্পন্ন কৰাত সহায় সহযোগিতা কৰে মুছলমান লোকে। হিন্দু মুছলমান বুলি কথা নাই, আমি মানুহ হিচাপে সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰিব লাগে। হিন্দু মুছলমান কৰি থকা সকলক উদাহৰণ হিচাপে ল'বলৈ খাৰুপেটীয়াৰ টেক্সি চালকসকলে আহ্বান জনায়। খাৰুপেটীয়াত যুগ যুগ ধৰি হিন্দু মুছলমানৰ মিলাপ্ৰীতি চলি আহিছে আৰু অনাগত দিনত এই মিলাপ্ৰীতি অটুট থাকিব। লগতে খাৰুপেটীয়াত সাম্প্ৰদায়িকতাৰ স্থান নাই বুলি মন্তব্য কৰে টেক্সি চালকসকলে। আমি সকলো বিশ্বকৰ্মা ভক্তসকলক প্ৰথমে আৰু জনে কৰি আছে, ইহঁতক মই আন্তৰিক শুভেচ্ছা জনালোঁ। আজি আমাৰ ইয়াত খাৰুপেটীয়াৰ টেক্সি ষ্টেণ্ডৰ পূজা, ইয়াতেও বহুত ভিৰ হৈছে। ইয়াতে আমি মিলি জুলি কৰি আছোঁ, হিন্দু মুছলমানৰ কথা নাই, গোটেই অসমত যি চলি আছে আপোনালোকে এইটো উদাহৰণ ল'ব পাৰে যে হিন্দু মুছলমান বুলি ইয়াতে একো কথা নাই, গোটেইখিনি আমি মিলি কৰি আছোঁ। ইয়াতে কোনো সাম্প্ৰদায়িকতা একো নাই, মুছলমানে কৰি আছে হিন্দু বুলি একো কথা নাই, ইয়াতে চবেই মিলি কৰি আছে। আমাৰ ইয়াত কোনো সাম্প্ৰদায়িকতা নাই আৰু গোটেই অসমত যি চলি আছে ফাং ফুং এইবিলাক চব মিনিষ্ট্ৰি কৰি আছে বিজেপি গভৰ্ণমেণ্টে। আমাৰ ৰাজনীতিৰ লগত কথা নাই, মানৱতা আমাৰ ইয়াতে আপোনালোকে চাওক, গোটেইখিনি মানুহ আমি ইয়াতে একেলগত শান্তিৰ বাতাবৰণ আছে, সেইটো বজাই ৰাখিব লাগে। মিনিষ্টাৰ আমাক বদলাব নোৱাৰে, মিনিষ্ট্ৰী আৰু ভোটে আমাক বদলাব নোৱাৰে। আমি একতা মানুহ, মানৱতা মানুহ আমি। আমাৰ ইয়াতে আপোনালোকে চাই যাওক আহি কেনেকৈ আমি পূজা কৰিছোঁ হিন্দু মুছলমান মিলি। আমাৰ ইয়াতে হিন্দুও নাই মুছলমান নাই, আমি মানৱ জাতি এনেকৈ মিলি পূজা কৰি আছোঁ আমি। এইটো আল্লাহ ভগৱান চব ইয়াতে। আমাৰ ইয়াৰ ছেক্ৰেটাৰী ইয়াছিন ভাই হয়, 15 দিন ধৰি কৰি আছে, সি অকলে যিমানখিনি খাটিছে। আমাৰ হিন্দু ল'ৰাবোৰ এইবিলাক কৰি লাভ নাই, এওঁলোকে পূৰা মুৰব্বী যিখিনি হয় আৰু আমাৰ দায়িত্ব সিহঁতে লৈছে, পূজাটো কৰিছে ইয়াতে ষ্টেণ্ডত। আপোনালোকে আহিব, প্ৰসাদ খাই যাব, চব ৰেডি আছে ইয়াতে, একো নাই, আপোনালোকে চাই যাওক। অনাগত দিনত আৰু ভালকৈ কৰিম আমি হিন্দু মুছলমান, এইবিলাক কথাই নাথাকিব তেতিয়া। ৰাইজৰ আশীৰ্বাদত আমি সকলোৱে এইবিলাক চব কৰিম একেলগত। আমি খাৰুপেটীয়াত আমাৰ হিন্দু মুছলিম গোটেইবিলাক একলগ হৈ আমাৰ এই বিশ্বকৰ্মা পূজাখন পাতিছোঁ। কিন্তু তথাপিও আমি হিন্দু মুছলিম মিলি একত্ৰিত হিচাপে বিশ্বকৰ্মা পূজাখন প্ৰত্যেক বছৰে পাতোঁ আৰু অনাগত দিনতো পাতি যাম। গতিকে কথা হ'ল আমি অসমবাসীৰ ওচৰত এইটোৱেই অনুৰোধ কৰোঁ, আমি যেনেকৈ মিলি জুলি চলি আছোঁ, যিমান হিন্দু মুছলিম বা অন্য জাতি আছে চব একত্ৰিত হিচাপে মিলাপ্ৰীতিৰ মাধ্যমত চলিব লাগে, এয়াই আমাৰ আশা। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।